জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম পূব ভাৰতী গেছ লিমিটেডৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিকেইটাৰ লগতে অসমত আজি যিখিনি প্ৰাইভেট চাকৰিৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছে সেই চাকৰিসমূহৰ বিষয়ে আপোনালোকক ডিটেইলছ দেখাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া প্ৰথম যোনটো মই চাকৰিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো FMCG কোম্পানীৰ পৰা আহিছে এক্সেল ফুডছ। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ নাৰ্ছ বিচাৰিছে। কোৱালিফিকেশ্যন কৈছে ANM বা GNM হ'ব লাগিব আৰু ইমিডিয়েট জইনিং বা নটিচ অফ 15 বা 30 দিনৰ নটিচ দিব পাৰিব আপোনালোকে। আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকৰ ৰিজিউম এখন hr.recruitment@yummyfoods.co.in এইটোত আপোনালোকে পঠাই দিব লাগিব। ওপৰত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ নাৰ্ছ। মিনিমাম 0 পৰা 1 year এক্সপিৰিয়েঞ্চ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যোৰাবাটত আছে এইটো চাকৰিটোৰ লাষ্ট ডেট হ'ব 30 নৱেম্বৰ। তাৰপিছত নেক্সট যোনটো আহিছে সেইটো হৈছে ব্ৰহ্মপুত্ৰ মধুকৈলা পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটী। ইয়াৰ কাৰণে ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ চাকৰি ওলাইছে। তাৰপিছতে এক্সিকিউটিভৰ চাকৰি ওলাইছে আৰু কুক। টোটেল 3, 2, 5টা 6টা চাকৰি আছে। Interested candidate with minimum 6 months experience can visit Hotel Brahmaputra Madhukaila, Panjabari Road, 6 mile. আপোনালোকে যদি এলিজিবল ইণ্টাৰেষ্টেড হয় তেন্তে এইটো এড্ৰেছত গুচি গ'লে হ'ল পাঞ্জাবাৰীত। আৰু এইটো কণ্টেক্ট নাম্বাৰ দিছে 9706842830 আৰু এইটো এটা ইমেইল এড্ৰেছো দিছে। লাষ্ট ডেট 30 নৱেম্বৰ। 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে গৈ পেলাই ইণ্টাৰভিউটো দিব পাৰিব। তাৰপিছত থাৰ্ড যোনটো হৈছে আকাশ এডুকেশ্যনেল ছাৰ্ভিচ, যোনটো আকাশৰ এডুকেশ্যনেল ইনষ্টিটিউট আছে তাৰ কাৰণে চেণ্টাৰ মেনেজাৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট হয় নগাঁও লোকেশ্যনত। মিনিমাম এবছৰ বিচাৰিছে এক্সপিৰিয়েঞ্চ। আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেন্তে mehekhanna@aesl.in লাষ্ট ডেট 29 নৱেম্বৰ। এইটোৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ফ'ৰ্থ হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড একাউণ্টেণ্ট হোটেল হেভেন্স গাৰ্ডেন এম্পায়াৰ। ইয়াৰ কাৰণে গাৰ্ডেন এম্পায়াৰ হোটেলৰ কাৰণে একাউণ্টেণ্টৰ পোষ্ট হয় 7099072983। এইটো নম্বৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব বা আপোনালোকে ইমেইল পঠাব পাৰিব যে মই ইণ্টাৰেষ্টেড হয় এই পোষ্টটোৰ কাৰণে এই বুলি info@hotelheavensgarden.com। 29 নৱেম্বৰৰ ভিতৰত এইটো কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছতে একাউণ্ট এক্সিকিউটিভ বিচাৰিছে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ ইন এ কনষ্ট্ৰাকশ্যন কোম্পানী য'ত টেলি GST TDS এইবিলাক জানিব লাগিব আৰু বাইক এখন থাকিব লাগিব। এইটো হৈছে balaji@gmail.com। এইটোত আপোনালোকে ৰিজিউম এখন পঠাই দিব 30 নৱেম্বৰৰ ভিতৰত। হিৰো ফিনকপ যোৰহাটৰ কাৰণে বিচাৰিছে টেৰিটৰী মেনেজাৰ 2 হুইলাৰ লোনছৰ। এইটো যোৰহাট লোকেশ্যনত হয়। এইখিনি হৈছে কি ৰেছপনচিবিলিটিজ হয়। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু আবভ। এক্সপিৰিয়েঞ্চ থাকিলে ভাল বুলি কৈছে ৰেলেভেণ্ট ফিল্ডত ইণ্ডাষ্ট্ৰীত এনেকুৱা বেংকিং উইথ মিনিমাম 4 years of experience। আৰু আপোনালোকৰ ৰিজিউম এখন nivedita.chatterjee@herofincop.biz এইটোত পঠাব পাৰিব 30 নৱেম্বৰৰ ভিতৰত। তাৰপিছতে গুৱাহাটীত মুকলি হৈছে বহুবিলাক ছিকিউৰিটি গাৰ্ডৰ চাকৰি। ভাল ভাল পদ হয় যেনেকৈ এপাৰ্টমেণ্ট হস্পিটেল শ্বপিং মল কোম্পানী এইবিলাকৰ কাৰণে। কম অৰ্হতা থকা লোকেও আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা 14,500 পৰা 22,500লৈকে আপোনালোকে পাব আৰু লগতে থকা খোৱা থাকিব, PF ESIC সুবিধাও পাব। এইটো নম্বৰত ফোন কৰি সুধিব পাৰে যদি ইণ্টাৰেষ্টেড হয় 8473857942। লগে লগে আপোনালোকৰ ডাইৰেক্ট জইনিঙো হ'ব আৰু ইমিডিয়েট আপোনালোকে চাকৰি পাই যাব। যদি কাৰোবাৰ এমাৰ্জেঞ্চি চাকৰি দৰকাৰ হৈছে তেন্তে এইটো আপোনালোকৰ কাৰণে এটা ভাল সুবিধা। তাৰপিছত এটা পেকেজিং কোম্পানীৰ কাৰণে বিচাৰিছে। তাৰ কাৰণে পেকেজিং কৰা মানুহ, কোৱালিটি চেকাৰ, বাৰকোড স্কেনাৰ, ছুপাৰভাইজাৰ এনেকুৱা ধৰণৰ। এইটো নম্বৰত ফোন কৰিব লাগিব 7002093272 আৰু চেলাৰী 14,500 পৰা 22,700 দিব। লগতে থকা খোৱা বিনামূলীয়া দিব, PF আৰু ESI থাকিব, ডাইৰেক্ট জইনিং। তাৰপিছত গুৱাহাটীৰ বিছলেৰী কোম্পানীত যুৱক প্ৰাৰ্থীৰ ভৰ্তি চলি আছে। পেকেজিং স্কেনাৰ ছুপাৰভাইজাৰ এইকেইটা ফোন নম্বৰ হয়। লাষ্ট ডেট 5 ডিচেম্বৰলৈকে আছে। চেলাৰী 14,000 পৰা 17,500 লগত থকা খোৱাও দিব। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে এই নম্বৰটোত ফোন কৰি এবাৰ সুধি চাব পাৰিব। ভাৰতী গেছ প্ৰাইভেট লিমিটেড হয়। এইটো এটা জইণ্ট ভেঞ্চাৰ কোম্পানী হয় আছাম গেছ কোম্পানী, অইল ইণ্ডিয়া আৰু গেলৰ। আৰু ইয়াৰ
কাৰণে তেখেতলোকে কৈছে তিনটা অফিচাৰ HSE Fire and Safety, Deputy Manager HSE Fire and Safety আৰু Officer Finance and Accounts vacancy আছে প্ৰথমতে এটা পোষ্ট আছে অফিচাৰ HSE Fire Safety Health Safety Environment Department তাৰমানে এজ লিমিট 30 years কৈছে আৰু ইয়াৰ কাৰণে যোনটো annual fixed salary হ'ব minimum CTC তাৰমানে cost to company 6,312 পৰা 8,86,884 rupees লৈকে হ'ব বুলি কৈছে qualification বিচাৰিছে graduate in engineering or postgraduate with divisional officers course from National Fire Service or Associate Diploma, Advanced Diploma from National Fire Service. College or equivalent or diploma in industrial safety or এবছৰৰ relevant work experience. Second যোনটো post হৈছে Deputy Manager সেইটো একে Health Safety আৰু Environment Fire Safety কাৰণে বিচাৰিছে এটা post 34 years age limit দিছে আৰু এইটো যোনটো cost to company আছে 7,56,240 পৰা 11,09,520 লৈকে দিব আৰু ইয়াতো একে qualification বিচাৰিছে graduate বা post graduate হ'ব লাগিব from National Fire Service তাৰ পিছতে ইয়াতে 3 বছৰৰ relevant work experience বিচাৰিছে in Industrial Fire Safety Service আৰু কৈছে যে having entire required experience in CDG sector will be given preference আৰু third যোনটো post হৈছে সেইটো officer accounts and finance কাৰণে আহিছে 30 years কৈছে age limit আৰু ইয়াতে যোনটো cost to company হ'ব মানে salary per year সেইটো 6,312 পৰা 8,086,884 লৈকে হ'ব ইয়াত যোনটো qualification বিচাৰিছে graduate লাগিব লগতে ACA ACMA বা 2 years full time MBA with specialization in finance from a reputed institute as an added qualifier 1 year post graduation in line experience বিচাৰিছে তাৰ পিছতে যোনটো এপ্লাই কৰা process হৈছে এটো কৈছে candidates interested and suitable will have to fill application format available at company's website annexure 1 দিয়া আছে আৰু along with self attested copies of documents in hard copy আৰু hard copy আপোনালোকে দিব লাগিব HR department Pur Bharti Gas Private Limited 6th floor Central Mall Christian District Guwahati 781005 এইটো এড্ৰেছত আপোনালোকে hard copy খিনি দিব লাগিব application form আৰু লগতে ফটো ষ্টেট কৰি পেলাই আপোনালোকৰ ডকুমেন্টস কি ডকুমেন্টস লাগিব ডিটেইল কাৰিকৰম ভাইটি এখন দিব লাগিব ডেট অফ বাৰ্থ ডকুমেন্ট দিব লাগিব এজ প্ৰুফ এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আপোনালোকে চাকৰি কৰি আছে স্যালাৰি স্লিপ আৰু লাষ্ট অৰ্গেনাইজেচন এপইন্টমেন্ট লেটাৰ নো অবজেকশন সাৰ্টিফিকেট আৰু দুখন পাছ আৰু লগত দুখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ যোনকিখন ৰিসেন্ট হ'ব লাগিব এখন হৈছে অফিচিয়েল নোটিফিকেশনখন যোনখন 26 তাৰিখে আহিছিলে 26/11/2024 আৰু লাষ্ট ডেট আছে 16 ডিসেম্বৰ 16 ডিসেম্বৰৰ ভিতৰত আপোনালোকে এটো এপ্লাই কৰিব পাৰিব পোষ্ট গিটাৰ কাৰণে এটা গোটে ডিটেইলছ খিনি মেনশন কৰা আছে যিখিনি মই অলৰেডি কৈ দিছো আপোনালোকে আকৌ এবাৰ পঢ়ি চাই ল'ব আৰু ইয়াতে সিলেকশন প্ৰসেস প্ৰভিশন পিৰিয়ড প্ৰি এমপ্লয়মেন্ট মেডিকেল এক্সামিনেশন এখিনিৰো ডিটেইলছ দিছে এখিনি মই কৈ দিয়া নাই আপোনালোকে এবাৰ চাই ল'ব ডকুমেন্ট ভেৰিফিকেশন আৰু ইন্টাৰভিউ প্ৰসেসটো কেনেকৈ হ'ব হিয়াও চাই ল'ব পাৰিব তাৰ পিছতে আপোনালোকে জেনাৰেল ইনস্ট্ৰাকশনছ খিনি এবাৰ পঢ়ি ল'ব আৰু যদি কিবা কোৱেৰি থাকে careers@pbgpl.com এইটোত আপোনালোকে ইমেইল কৰি পেলাই সুধিব পাৰিব